নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ডিআৰ ফিউচাৰলৈ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিত বিষয়ৰ তৃতীয় অধ্যায়ৰ অনুশীলনী 3.4। অনুশীলনী 3.4ৰ পাৰ্ট 1টো আমাৰ ইতিমধ্যে আলোচনা কৰা হৈছে। আজি আমাৰ পাৰ্ট 2 আলোচনা কৰিম। এতিয়া পাৰ্ট 2ত আমাৰ পাৰ্ট 1ত আমাৰ এইকেইটা হৈ গৈছিলে, 1 নম্বৰকেইটা গোটেইকেইটা হৈ গৈছিলে। এতিয়া আমি 2 নম্বৰকেইটা চাম। 2 নম্বৰকেইটা চাবা আমাৰ আছে এইকেইটা। 2ৰ 1 নম্বৰটো প্ৰথম গণিতটো। ইয়াতে চাবা তোমালোকক সুধিছে, যদি আমি লবত 1 যোগ কৰোঁ আৰু হৰৰ পৰা 1 বিয়োগ কৰোঁ তেন্তে এটা ভগ্নাংশ হয়গৈ 1। আমি যদি অকল হৰটোহে 1 যোগ কৰোঁ তেন্তে হয়গৈ 1/2। ভগ্নাংশটো কি? আমি ভগ্নাংশটোৱে ধৰি ল'ম। ধৰা হ'ল ভগ্নাংশটো x/y। এতেকে আমাৰ কি হ'ব? প্ৰথম কণ্ডিশ্যন আছিলে আমাৰ ওপৰটোৰ লগত 1 যোগ কৰিছে, আকৌ তলতটোৰ লগত y - 1 কৰিছে, ইকুৱেল টু পালোঁ 1। আৰু আন এটা পালোঁ আমি, বেলেগ এটা পালোঁ কি? ওপৰৰ xটো একেই আছে, হৰটো একো কৰা নাই। যদি আমি অকল হৰটোহে, লবটো একো কৰা নাই, হৰটোহে 1 যোগ কৰোঁ, অৰ্থাৎ তোমাৰ y লগত 1 যোগ কৰিলে ইকুৱেল টু কিমান হয় বুলি ক'লে 2/1। এইখিনিয়ে। এতিয়া চাবা এইটো আমি কেনেকৈ কৰিম। ইয়াতে এইখিনি কৰোঁতে আমাৰ কি কৰিব লাগিব? প্ৰথমতে সমীকৰণ বনাই ল'ম। ইয়াৰ পৰা সমাধান কৰিলে আমাৰ মানটো ওলাই পৰিব। এইখিনি সিফালে নিলোঁ, আকৌ ইয়াতে থাকিল x + y ইকুৱেল টু y - 1 হ'ল। আৰু ইয়াতে আমাৰ কি হ'ব? 2টো ইফালে আনিলে 2x ইকুৱেল টু y + 1। ইয়াতে আমি কি কৰিব পাৰোঁ? এই অপনয়ন কৰা, প্ৰতিস্থাপন কৰা তোমালোকৰ নিজা চইচ। আমি এইটো অপনয়ন কৰা সহজ হ'ব, কাৰণ y মানটো একেই হৈ আছে। গতিকে আমি এইটো 2 নম্বৰ কৰি দিলোঁ। আমি চাবা আমি অপনয়ন কৰিম। অপনয়ন কৰিলে কি হ'ব? আমি এইটোৰ পৰা এইটো বিয়োগ কৰিম, অৰ্থাৎ আমাৰ 2 - 1 ইমপ্লাইজ এইটো 1 হা। 2 - 1 কৰিলে 2x - x মানে x থাকিব। আৰু এতিয়া একো সহগ নাই, এইটো অকল -1 থাকিব। ইকুৱেল টু এইফালে y - y নোহোৱা হ'ল, এইটো 1, এইটো -1, -1টো আমাৰ বিয়োগ কৰাৰ ফলত প্লাছ হ'ল, অৰ্থাৎ আমাৰ কি হ'ল? +2 হ'ল। এতিয়া আমাৰ x ইকুৱেল টু 1টো সেইফালে গ'লে 3 হ'ল, xৰ মান 3। এতিয়া xৰ মান ক'ৰবাত এটা বহাই দিয়া। xৰ মান ধৰা হ'ল 1তে বহালোঁ। 1ত বহুৱাই পাওঁ, 1ত বহুৱালে কি হ'ব? 3 + 1 ইকুৱেল টু y - 1। এইটো আমাৰ কি হ'ব? 3 × 1 = 4 আৰু এইফালে হ'ব y - 1। 1টো এইফালে নিলে প্লাছ হ'ব, গতিকে আমাৰ y ইকুৱেল টু 5 হ'ল। এতেকে আমাৰ নিৰ্ণয় ভগ্নাংশটো হ'ব 3/5। এইখিনিয়ে, একেবাৰে চিম্পল। নেক্সট আমাৰ 2 নম্বৰটো চাবা। এইটো 2 নম্বৰটো সুধিছে, 5 বছৰ আগতে নুৰৰ বয়স চুনুৰ 3 গুণ আছিল। 10 বছৰ পিছত নুৰ চুনুৰ 2 গুণ ডাঙৰ হ'ব। নুৰ আৰু চুনুৰ বৰ্তমান বয়স কিমান? এতিয়া চাবা, বৰ্তমান যিটো বয়স দিছে, উলিয়াব দিছে, সেইটো ধৰি ল'ম। ধৰা হ'ল নুৰৰ বৰ্তমান বয়স x আৰু চুনু ন, নুৰ আৰু চুনু, চুনুৰ বৰ্তমান বয়স y বছৰ। এতেকে চাবা দেই, ইয়াতে আমি কি কৰিম? যদি 5 বছৰ আগতে, 5 বছৰ আগত বুলি হ'লে আমাৰ কি হ'ব? নুৰৰো বয়স 5 বছৰ কমি থাকিব। 5 বছৰ আগতে কম আছিল 5 বছৰ, তেনেদৰে আমাৰ চুনুৰো বয়স 5 বছৰ কমি আছে। এতিয়া কি কৈছে? 5 বছৰ আগতে নুৰৰ বয়স চুনুৰ 3 গুণ আছিল, তাৰমানে চুনুৰ 3 গুণটো সমান এইটো নুৰৰ বয়স হয়। ঠিক তেনেদৰে 10 বছৰ পিছত, 10 বছৰ পিছত দুয়োটাৰে 10 বছৰ বাঢ়িব। xৰ লগতো তেনেদৰে 10 যোগ কৰিব লাগিব, yৰ লগতো আমি 10 যোগ কৰিব লাগিল। 10 বছৰ পিছত চুনুৰ 2 গুণ হ'ব বুলি কৈছে নুৰৰ বয়স, গতিকে আমাৰ ইয়াতে 2 গুণ কৰি দিলে এইটো সমান হ'ব। তো এইখিনি আমি কেনেদৰে কৰিম চাবা। এতিয়া আমি এই সমীকৰণ দুটা যে পালোঁ, সমীকৰণ দুটা অলপ বনাই লৈছোঁ। বনাই নল'লেও হ'ব, আমি ব্ৰেকেট কেইটা উঠাই লৈছোঁ খালি।
আৰু 5টো এইফালে নিব পাৰি না এইটো এইফালে আনিছোঁ xy এফাল কৰিম আৰু ধ্ৰুৱকটো এফাল কৰিম গতিকে ইয়াতে অকল x থাকিব আৰু 3y টো এইফালে -3y হ'ব আৰু ইপিনে 5 3 গুণ 15 হ'ব -15 আছিল এই 5টো আহি সেইফালে প্লাস হ'ল গতিকে আমাৰ -15 পৰা কমি গ'ল -10 থাকিব তাৰ পিছত ইয়াতো তেনেদৰে আমাৰ x টো আছিলে 2y টো ইফালে আহিল -2y আৰু সেইপিনে হ'ব আমাৰ কি ইফালে 20 আছিলে +20 আৰু 10 টো আহতে সেইফালে যোগ হ'ল বিয়োগ হ'লে আমাৰ কি হ'ল অনলি 10 থাকিল আকৌ প্লাস আমাৰ এতিয়া নাম্বাৰিং কৰা 1 নম্বৰ আৰু 2 নম্বৰ অপনয়ন কৰাৰ কাৰণে সহজ হ'ব এইটো কাৰণ আমাৰ x ৰ সহগ কেইটা একে আছে যদি এনে মিল থাকে তোমালোকে অপনয়ন কৰি দিবা পটককে হৈ যাব এতিয়া চাবা 1 - 2 কৰিম 2 - 1 কৰিছোঁ 2 - 1 একে কথা এটা কৰিলে হ'ল implies ইয়াতে x - x নোহোৱা হ'ল 2y এটো প্লাস y 3y হ'ব গতিকে আমাৰ এটা y থাকিব ইকুৱেল টু এটো 10 মাইনাস এটো প্লাস হৈ গ'ল গতিকে 20 হ'ল y ইকুৱেল টু 20 হ'ল এতিয়া y ৰ মান একত বহুৱাই পাও কি পাম এইফালে লিখিছো মই x minus 3 into 20 equal to minus 10 এতিয়া আমাৰ x equal to এতে 3 দুগুণ 60 হ'ল 60 তো সেইফালে গলে 10 টোৰ বিয়োগ হ'ব এটো প্লাস হ'ব 60 তো প্লাস হ'ব সেইফালে গলে 10 টো বিয়োগ আছে গতিকে আমাৰ 50 থাকিব x ৰ মান 50 এইখিনি এতেকে নুৰৰ বৰ্তমান বয়স 50 বছৰ আৰু সুনুৰ বৰ্তমান বয়স 20 বছৰ এইটোই নেক্সট আমি কি কৰিম 3 নম্বৰটো চাবা ইয়াতে সুধিছে দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 আকৌ এই সংখ্যাটোৰ 9 গুণ ললে সংখ্যাটোৰ অংক দুটাক হাল হলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান হয় সংখ্যাটো উলিওৱা এতিয়া চাবা এইটো কৰাৰ আগতে তোমালোকে এটা কথা মন কৰিবা আমাৰ দুটা অংকযুক্ত সংখ্যা যেনিবা 2 আৰু 5 এৰে আমাৰ 25 হয় ঠিক আছে এতিয়া আমাৰ ধৰা হল আমাৰ x = 2 আৰু y = 5 এনেকুৱা হয় তেতিয়াহলে আমি 25 টো যেনেদৰে এনেকে লিখিলো আমাৰ এটো আমাৰ বীজগণিতত আমাৰ xy এনেদৰে লিখিব পাৰিম নে এটো আমি লিখিব এনেদৰে নোৱাৰো কিয় নোৱাৰো কাৰণ এই দুটাই আমাৰ কি বুজায় পূৰণ বুজালে আমাৰ x ৰ মান যদি 2 বহা যায় y ৰ মান যদি 5 বহা যায় 5 দুগুণ 10 ৰ সমানহে হ'ব যদি আমাৰ x আৰু y ৰ মানটো এনেকুৱা হয় 10 ৰ মান সমান হ'ব গতিকে আমি কি কৰিব লাগিব ইয়াক এনেদৰে আমাৰ বীজগণিতৰ আমাৰ সংখ্যাবিলাক দুটা অংকযুক্ত বা তিনিটা অংকযুক্ত এনেকৈ যদি লিখিব লগা হয় তেতিয়াহলে আমি কি কৰিব লাগিব সদায় মনত ৰাখিবা বিস্তৃত ৰূপত লিখিব লাগিব এই সংখ্যাটোৱে বিস্তৃত ৰূপত লিখিলে আমাৰ কি আছিল 20 + 5 নহয় জানো গতিকে এইটো আমাৰ 20 + 5 টো এনেদৰে লিখিব আছিল 10 * 2 + 1 * 5 মানে দশকত তাৰ পিছত এককৰ এইটো এনেকুৱা গতিকে ইয়াতো আমাৰ তেনেদৰে কৰিলে আমাৰ কি হ'ব 10x + y দিব লাগিব y ৰ লগত 1 পূৰণ কৰিলে হেতুই হ'ব গতিকে আমি যদি আমি দশকত x থাকে তেতিয়াহলে 10x + y এনেদৰে ধৰিম আমি সংখ্যাটো এতিয়া ধৰতে তেনেদৰে সংখ্যাটো ধৰিব লাগিব কাৰণ সংখ্যাটো আমি x y বুলি ধৰিব নোৱাৰো ইয়াতে উলিয়াব দিছে সংখ্যাটো উলিয়াব দিছে গতিকে ধৰা হল সংখ্যাটো 10x + y এতিয়া ওলটাই লিখিলে আমাৰ যেনে 25 টো ওলটাই লিখিলে 52 হ'ব ঠিক এনেদৰে এইটো ওলটাই লিখিলে কি হ'ব 10y + x হ'ব এনেকুৱা এতিয়া চাবা প্ৰশ্নটো কি হৈছিল দুটা অংকৰ সংখ্যা এটা অংক দুটাৰ সমষ্টি 9 এতেকে কি হ'ল x + y = আমি 9 পালো এটা হ'ল তাৰ পিছত আকৌ এটা কি হৈছে আকৌ এই সংখ্যাটোৰ 9 গুণ ললে সংখ্যাটোৰ অংক দুটা হাল হলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান পায় তাৰ মানে কি হ'ল আমাৰ এই 10x + y ইয়াৰ যদি আমি 9 গুণ লওঁ তেতিয়াহলে ইয়াৰ হাল হলনি কৰি পোৱা অংক যেটো হ'ব সংখ্যা হ'ব 10y + x
তাৰে 2 গুণৰ সমান হয় বুলি কৈছে নহয় জানো আকৌ একবাৰ পঢ়িছো আকৌ এই সংখ্যাটোৰ 9 গুণ ল'লে আমি সংখ্যাটোৰ 9 গুণ ল'লো সংখ্যাটোৰ অংক দুটাৰ হাল সলনি কৰি পোৱা সংখ্যাটো এইটো সংখ্যাটো 2 গুণৰ সমান হয় এইটো তোমালোকে এই প্ৰশ্নবিলাক সমাধান কৰোঁতে প্ৰশ্নবিলাক যদি বুজি নোপোৱা বাৰে বাৰে ধীৰে ধীৰে এনেদৰে পঢ়িবা আৰু পঢ়াৰ পাছত চাবা তোমালোকে কথাটো বুজি ল'বা ভালকে বুজি পালেহে তুমি পঢ়িব পাৰিবা এইটো আমি এক্সাইট কৰি লওঁ এইটো 90x plus 9y equal to এইটো 20y plus 2x এইটো ইপিনে আনিলে আমাৰ কি হ'ব 2x টো ইফালে মাইনাস হ'ব মাইনাস হলে আমাৰ 88x হ'ব তাৰ পিছত এইটো 20 টো ইফালে আহিলে মাইনাস হ'ব গতিকে -11 থাকিব 11y equal to 0 এতিয়া চাবা ইয়াতে আকৌ আমাৰ দুটাতে আমাৰ কি যায় 11 এৰে হৰণ কৰিব পাৰি কৰিলে আমাৰ কি হ'ব এইটো 8x - y equal to 0 হ'ল এইটো নাম্বাৰ আমাৰ 1 কৰিলো আৰু এইটো নাম্বাৰ 2 কৰি দিলো এতিয়া আমি কি কৰিম এইগিটা আমাৰ 1 নম্বৰ আৰু 2 নম্বৰ চাওঁ যদি আমি y ৰ সহগটো একে আছে গতিকে আমাৰ কি কৰিম যোগ কৰি দিম চিহ্নটো বেলেগ আছে কাৰণে 1 + 2 implies কি হ'ব 9x হ'ব 9x equal to only 9 আৰু 9 টো হিফালে গ'লে x equal to 1 এতিয়া x ৰ মান একত বহুৱাই পাও লিখিবা তোমালোকে এতিয়া কি হ'ব 1 + y equal to 9 আৰু y equal to 1 টো গ'লে হিফালে মাইনাস হ'ব গতিকে 8 হ'ব এটাকে নিৰ্ণয় সংখ্যাটো কি হ'ব আমাৰ 10x আছিলে গতিকে এইটো 1 হ'ব 10 * 10 আৰু y টো আমাৰ 8 মানে 18 এইটোৱে আমাৰ এইটো চাবা তোমালোকে এই যেটো আমাৰ হেৰি আছিল সমীকৰণ আছিল সেইকিটাও সিদ্ধ কৰিব ইয়াতে চাবা অংক দুটা যোগফল 9 হয় ঠিক আছে আৰু ইয়াতে আমাৰ যেটো আমাৰ সংখ্যা আছে এটোৰ 9 গুণটো মানে 18 লগত 9 পূৰণ কৰা আকৌ আমাৰ 81 ৰ লগত 2 পূৰণ কৰা সেই একে হ'ব তো এইটো এনেকুৱা নেক্সট আমাৰ চাবা নেক্সট আমাৰ 4 নম্বৰ চাবা আমাৰ কি সুধিছে ইয়াতে কৈছে মিনাই 2000 টকা উলিয়াবলৈ এটা বেংকলৈ গ'ল তাই ধন ভৰালিক মাত্ৰ 50 টকীয়া আৰু 100 টকীয়া নোটহে দিবলৈ ক'লে মিনাই মুঠতে 25খন নোট পালে তাই 50 টকীয়া আৰু 100 টকীয়া নোট কেইখন পালে আমাৰ হেইটোৱে ধৰি লোৱা ধৰা হ'ল 50 টকীয়া নোট পালে x খন ধৰা হ'ল 50 টকীয়া নোট পালে সমান x খন আৰু 100 টকীয়া নোট পালে সমান y খন এতেকে আমাৰ 1 নম্বৰ কন্ডিশন কি পাবা তোমালোকে চাও যদি আমাৰ 25খন নোট পাইছিল মুঠতে 25খন নোট হয় না গতিকে আমাৰ কি হ'ব x + y = 25 এটা আমাৰ সমীকৰণ পাই গলো এটো নাম্বার 1 কৰি থৈ দিয়ে এটা সৰু কৰিব লগা মান নাই আকৌ দ্বিতীয় কন্ডিশন কি ক'লে 2000 টকা উলিয়াইছিল গতিকে এতে ভাবা তোমালোকে 50 টকীয়া নোট যদি এখন পোৱা যায় তাই কিমান পাব 50 টকা 50 টকীয়া নোট যদি দুখন পোৱা যায় 50 দুগুণ 100 টকা হ'ব 50 টকীয়া নোট যদি তিনিখন হয় তেতিয়া হলে 50 3 গুণ 150 টকা তেনেদৰে 50 টকীয়া নোট যদি x খন হয় 50 পূৰণ x টকা নহব জানো গতিকে আমাৰ কি হ'ব 50 টকীয়া পালে মুঠ 50x টকা আকৌ আমাৰ তেনেদৰে 100 টকীয়া নোট আমাৰ কিমানখন হ'ল এই x খন আছে গতিকে টকাৰ সংখ্যা হ'ল 100x টকা আৰু এই দুটা আমাৰ যোগ কৰোতে কিমান হয় বুলি ক'লে তাই 2000 টকা পাইছিল মুঠতে গতিকে এটো 2000 টকা এতিয়া আমাৰ এটো সৰু কৰিব পাৰি গোটেই গিটাৰে আমাৰ কি কৰিব পাৰি 50 এৰে হৰণ কৰিব পাৰি গতিকে এটো x হ'ল প্লাস এতে 50 হয় এতে 2x হ'ল ইকুৱেল টু এটো 50 এৰে 0 কাটা গ'ল 200 5 এৰে 40 বাৰ এতিয়া আমাৰ কি কৰিম 2 নম্বৰ কৰি থোৱা এটো অপনয়ন কৰাৰ কাৰণে সহজ হৈ আছে x ৰ হক মিল হৈ আছে গতিকে আমাৰ 2 - 1 কৰি দিয়া এটো 2 নম্বৰ 2 - 1 implies কি হ'ব x নোহোৱা হ'ল y পৰা 2y পৰা y গলে y = 40 ৰ পৰা 25 গলে কিমান 15
ৱাইৰ মান 15 এতেকে ৱাইৰ মান ক'ত বহাম একত বহুৱাই পাওঁ একত বহালে কি হ'ব x + 15 = 25 और x = 15 তো ইফালে গ'লে বিয়োগ হ'ব 25 ৰ পৰা 15 গ'লে 10 এতেকে 50 টকীয়া নোট পাইছিলে 10 খন আৰু 100 টকীয়া নোট পালে 25 খন তো এনেকৈ গণিতটো একেবাৰে সহজ নেক্সট আবা 5 নম্বৰটো সুধিছে কিতাপ ধাৰলৈ দিয়া 5 নম্বৰটো সুধিছে কিতাপ ধাৰলৈ দিয়া এটা লাইব্ৰেৰীৰ প্ৰথম 3 দিনৰ কাৰণে এটা নিৰ্দিষ্ট মাচুল আৰু পিছৰ প্ৰতিটো দিনৰ কাৰণে এটা ওপৰেঞ্চি মাচুল লয় ৰিতাই এখন কিতাপ 7 দিন ৰখাৰ বাবে মাচুল দিয়ে 27 টকা আৰু শচীনে এখন কিতাপ 5 দিন ৰখাৰ বাবে মাচুল দিয়ে 21 টকা নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনে দিবলগীয়া ওপৰেঞ্চি মাচুলৰ নিৰিখ কিমান উলিয়া তোমালোকে প্ৰথম চিন্তা নকৰাকৈ এটো কৰিব পাৰা যেটো উলিয়াব দে আমাৰ হেইটো ধৰি ল'ব পাৰা আমাৰ ধৰা হ'ল নিৰ্দিষ্ট মাচুল হ'ব x টকা আৰু প্ৰতিদিনে দিবলগীয়া মাচুল হ'ল y টকা এতিয়া চাবা এতিয়া প্ৰথম কন্ডিশনটো কৈছিলে ৰিটাৰ কথাটো নহয় জানো ৰিটাই 7 দিন ৰাখিছিলে গতিকে আমাৰ কি হ'ল প্ৰথম তেওঁ দিব লাগিব x টকাটো দিব লাগিলে আৰু 7 দিনত আমাৰ 7y টকা দিব লাগিব চাবা কিতাপ ধাৰলৈ দিয়া এটা লাইব্ৰেৰী প্ৰথম 3 দিনৰ কাৰণে এটা নিৰ্দিষ্ট মাচুল প্ৰথম 3 দিনৰ কাৰণে এই মাচুলটো x টকা ফিক্স হ'ল আৰু পিছৰ প্ৰতিটো দিনৰ কাৰণে এটা ওপৰেঞ্চি মাচুল এতিয়া 7 দিন যে ৰাখিছিলে চাবা এইখিনি টকা দিলে তাৰ পাছতটো আমাৰ কি হ'ল 7 দিনৰ 3 দিনৰ আমাৰ মাচুল দিয়া হৈছে গতিকে বাকি 4 দিনত দিব লাগিল কিমান কৰি y টকা কৰি গতিকে হেইটো আমাৰ 4y এনে ডাইৰেক্ট লিখিব পাৰা নাইবা এনেদৰে লিখি দিব পাৰা কিমান টকা দিছিলে 27 টকা ঠিক তেনেদৰে আমাৰ কি কাৰ কথা কৈছে আৰু 7 দিন তাৰপিছত শচীনে কিতাপখন 5 দিন ৰাখিছিলে 5 দিন ৰাখতে হিও তাৰ মানে কি কৰিলে x টকাটো দিব লাগিল তাৰ পাছত আৰু নেক্সট 2 দিনৰ কাৰণে y টকাকে দিব লাগিব গতিকে 2y লিখিব পাৰা নাইবা এনেকে 5 - 3y লিখিব পাৰা ইকুৱেল টু কিমান টকা দিছিলে 21 টকা এইটো আমাৰ সমাধান কৰিলেই হ'ল এতিয়া চাবা এই সমাধানটো ইয়াত কৰিছো এনেদৰে ব্যাকগ্ৰাউণ্ডটো কলা হলে তোমালোকে ভালদৰে বুজি পোৱা নহয় জানো সেইকাৰণে কলা দিলো এতিয়া চাবা কি হ'ব এইটো যদি আমি কৰিব লগা হয় প্ৰথম তোমালোকে এনেকৈ কৰি লোৱা x + 4y = 27 আৰু এইটোতো আমাৰ কি হ'ল x + 2y = 21 এইটো 2 নম্বৰ আৰু এইটো 1 নম্বৰ x কেইটা মিল আছে গতিকে আমাৰ 1 ৰ পৰা 2 টো বিয়োগ কৰিম 1 - 2 implies x নোহোৱা হ'ল 4y 2y মাইনাস হলে 2y থাকিলে ইকুৱেল টু 27 ৰ পৰা 21 গলে আমাৰ 5 হ'ল 6 আৰু y টো হিফালে গলে 2 ৰে আমাৰ 3 বাৰ গল 3 বাৰ এতিয়া আমাৰ y ৰ মান 1ত বহুৱাই পাও কি হ'ব x + 4 * 3 = 27 और x = 3 4 গুণ 12 তো হেফালে যাই বিয়োগ কৰিব লাগিব 27 ৰ পৰা 12 গলে 15 টকা তো এইখিনি এতেকে নিৰ্দিষ্ট মাচুল হ'ব 15 টকা আৰু প্ৰতিদিনে ওপৰঞ্চি প্ৰতিদিনে দিবলগীয়া খৰচ আমাৰ কি হ'ব 3 টকা কৰি তো এইখিনি আছিল আমাৰ আজিৰ ভিডিওটো হেকলৈ চোৱাৰ কাৰণে বহুত ধন্যবাদ আকৌ লগ পাম নেক্সট ভিডিওত থ্যাংক ইউ